আৰু আজিৰ পৰা আৰম্ভ হৈছে বুষ্টাৰ ড'জ ভেকচিন লোৱা প্ৰক্ৰিয়া 60 উৰ্ধৰ লোকক দিয়া হ'ব বুষ্টাৰ ড'জ লগতে ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছও ল'ব পাৰিব বুষ্টাৰ ড'জ কোৱিনত শনিবাৰে সন্ধিয়াৰ পৰা ইতিমধ্যে পঞ্জীয়নসমূহ আৰম্ভ হৈছে আৰু আজি দিনৰ 11 বজাৰ পৰা লাভ কৰিব বুষ্টাৰ ড'জ মই জনাইছো যে 60 উৰ্ধৰ যিসকল বৃদ্ধ আছে তেওঁলোকে আজিৰ পৰা বুষ্টাৰ ড'জ লাভ কৰিব তেওঁলোকক এই বুষ্টাৰ ড'জ ভেকচিন দিয়া প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে যাতে কোভিডৰ এই তৃতীয় সংক্ৰমণে অধিক লোকক যাতে সংক্ৰমিত কৰিব নোৱাৰে তাৰ বাবে এনেদৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে যথেষ্ট তৎপৰতাৰ ব্যৱস্থা গ্ৰহণ কৰিছে লগতে সমাগত বিহু গতিকে বিহুক কেন্দ্ৰ কৰি ইতিমধ্যে এছঅপি জাৰি কৰা হৈছে ৰাজ্য প্ৰশাসনৰ তৰফৰ পৰা আৰু ইতিমধ্যে আমি জনাইছো যে 60 উৰ্ধৰ লোকক আজিৰ পৰা বুষ্টাৰ ড'জ প্ৰদান কৰা হ'ব লগতে যিসকল ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ তেওঁলোকেও ইতিমধ্যে বুষ্টাৰ ড'জ ল'ব পাৰিব আজিৰ পৰা ভাস্কৰ হাজৰিকা পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে ভাস্কৰ আমি আপোনাৰ পৰা জানিব বিচাৰিছো বুষ্টাৰ ড'জ আজিৰ পৰা দিয়া হ'ব 60 উৰ্ধৰ লোকসকলক লগতে ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছসকলক গতিকে কেনেধৰণে এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আমি আপোনাৰ পৰা জানিব বিচাৰিম প্ৰথমে কওঁ চাওক ৰশ্মিতা যিহেতু কোভিডৰ আচলতে তৃতীয় যি ঢৌ সেই ঢৌত পুনৰবাৰ আচলতে ভয়াৱহ ৰূপত আক্ৰান্ত হোৱা আমি দেখিবলৈ পাইছোঁ তাৰ মাজতে স্বাস্থ্য বিভাগ সাজু হৈ উঠিছে এই মুহূৰ্তত আমি GMCHত আছোঁ আজিৰ তাৰিখত পুৱা 10 বজাৰ পৰা 60 উৰ্ধৰ যিসকল ব্যক্তি হওক বা যিসকল ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ বুলি কোৱা হয় কোভিডৰ সময়ত যিসকল আছে সন্মুখৰ পৰা আচলতে নেতৃত্ব দি আহে সেইসকলক বুষ্টাৰ ড'জ প্ৰদান কৰা হৈছে কাৰণ ছেকেণ্ড ড'জ লোৱাৰ পাছত 90 দিন হ'ব লাগিব অথবা 39 সপ্তাহ হ'ব লাগিব তাৰ পাছত আচলতে এই ছেকেণ্ড যি বুষ্টাৰ ড'জ সেই বুষ্টাৰ ড'জ প্ৰদান কৰা হয় এই মুহূৰ্তত বুষ্টাৰ ড'জ প্ৰদান কৰা হৈছে মই অকণমান সামগ্ৰিক পৰিৱেশ কিছু মই দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত নিউজ 18 দৰ্শকসকলে দেখিবলৈ পাই আছে এই মুহূৰ্তত এয়া যি ফ্ৰণ্টলাইন যিসকল ৱৰ্কাৰ্ছ হওক বা 60 উৰ্ধৰ যিসকল ব্যক্তি হওক তেওঁলোকক এই যি বুষ্টাৰ ড'জ সেই বুষ্টাৰ ড'জ প্ৰদান কৰা হৈছে বিশেষকৈ যিহেতু বৰ্তমান সময়ত যি ধৰণৰ পৰিৱেশ সেই পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আচলতে চৰকাৰৰ এই পদক্ষেপ লোৱা হৈছে এই মুহূৰ্তত এজন ব্যক্তি আছে মই তেওঁৰ কাষলৈ যাম তেওঁ যিহেতু বুষ্টাৰ ড'জ ইতিমধ্যে গ্ৰহণ কৰিছে মই তেওঁৰ পৰা পোনে পোনে ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত বুষ্টাৰ ড'জ লৈছোঁ মানে কিমানটা ছেকেণ্ড ড'জ ছমাহ হৈ গৈছে ছেকেণ্ড প্ৰথম ড'জৰ পৰা 9 মাহ হৈছে ছেকেণ্ড ড'জৰ পৰা 9 মাহ হৈ গৈছে মানে এইটো মেছেজ আহে নেকি আপোনাৰ মেছেজ আহিছে আচলতে আপোনাৰ যি আচলতে মোবাইলত আচলতে মেছেজ আহিব চৰকাৰৰ ফালৰ পৰা অৰ্থাৎ স্বাস্থ্য বিভাগৰ ফালৰ পৰা মেছেজ প্ৰদান কৰিব যিহেতু আপুনি এই বুষ্টাৰ ড'জৰ আচলতে যোগ্য হয় নহয় তাৰ বাবে মেছেজ প্ৰদান কৰা হ'ব সেই মেছেজ পোৱাৰ পাছতে আপুনি এনেদৰে বহুকেইটা যি কেন্দ্ৰ আছে সেই চেণ্টাৰ বুলি কোৱা হয় যিহেতু সেই চেণ্টাৰসমূহত যাব পাৰিব যাই যি বুষ্টাৰ ড'জ সেই বুষ্টাৰ ড'জ গ্ৰহণ কৰিব পাৰিব এই মুহূৰ্তত মই GMCHৰ পৰা এই পৰিৱেশ দেখুৱাই আছোঁ GMCHত এনেদৰে 60 উৰ্ধৰ ব্যক্তি হওক বা যি ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ বুলি কোৱা হয় কোভিডৰ সময়ত সেইসকলক এই বুষ্টাৰ যি ড'জ সেই বুষ্টাৰ ড'জ প্ৰদান কৰা হৈছে আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱালোঁ ৰশ্মিতা নিশ্চয় ভাস্কৰ আৰু ইতিমধ্যে জনাইছে যে GMCHত আৰু কিমান কেন্দ্ৰ বা এনেধৰণে আচলতে ভেকচিন প্ৰদান প্ৰক্ৰিয়া ক'ত আৰু হ'ব গুৱাহাটীত আমি আপোনাৰ পৰা জানিব বিচাৰিম লগতে সমগ্ৰ ৰাজ্যজুৰি যিহেতু এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু 60 উৰ্ধৰ ব্যক্তিসকল যিসকলে আচলতে দুটাকৈ ড'জ পূৰ্বতে গ্ৰহণ কৰিছে অৰ্থাৎ দুটাকৈ ভেকচিন লোৱা তেওঁলোকৰ সম্পূৰ্ণ হৈছে তেওঁলোকলৈ আহিছে এই মেছেজ গতিকে গুৱাহাটীত আৰু ক'ত চেণ্টাৰ থাকিব ভাস্কৰ আচলতে ইয়াত এই মুহূৰ্তত স্বাস্থ্য বিভাগৰ ফালৰ পৰা সেই কেন্দ্ৰসমূহৰ নাম ঘোষণা কৰা হোৱা নাই যিহেতু বৰ্তমান সময়ত GMCH চৌহদত দি থকা হৈছে আৰু GMCH চৌহদতে আজিৰ দিনটোত যিমান সংখ্যক লোক আহে যিমান সংখ্যক আচলতে যোগ্যতা এই বুষ্টাৰ ড'জৰ বাবে সেইসকল সকলো লোক আহিব পাৰিব আহি তেওঁলোকে ইয়াত তেওঁলোকৰ যি ৰেজিষ্ট্ৰেশ্যন কৰি যি বুষ্টাৰ ড'জ সেই বুষ্টাৰ ড'জ ল'ব পাৰিব কিন্তু এই মুহূৰ্তলৈ স্বাস্থ্য বিভাগৰ ফালৰ পৰা গুৱাহাটীতে হওক বা আৰু ক'ত চেণ্টাৰ বা কেন্দ্ৰসমূহ তেওঁলোকে আনুষ্ঠানিকভাৱে যিহেতু ঘোষণা কৰা হোৱা নাই হয়তো অচিৰে তেওঁলোকে ঘোষণা কৰিব যিহেতু আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে এই প্ৰক্ৰিয়া সমগ্ৰ অসমতে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে গতিকে সমগ্ৰ প্ৰক্ৰিয়াতে আজিৰ পৰা যি বুষ্টাৰ ড'জ সেই বুষ্টাৰ ড'জ প্ৰেৰণ কৰা হ'ব আৰু এই মুহূৰ্তত মই যদি সম্ভৱ হয় আচলতে GMCHৰ অধীক্ষক আছে অধীক্ষকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ অকণমান যদি সম্ভৱ হয় মই পোনপটীয়াকৈ তেওঁৰ পৰা ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম আজিৰ পৰা booster dose to all the health workers are react diya goise 60 people any people above 60 years with comorbid conditions and 70 years or upor jiman boykhel manu ase asole second dose or pasot kiman 9 months এই মুহূৰ্তত
অধীক্ষক GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাৰ সেই বাক্য আমি দেখুৱালোঁ আৰু এই মুহূৰ্তত সেই সামগ্ৰিক পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম তাৰ পূৰ্বে আমি ইতিমধ্যে কৈছোঁ আজিৰ পৰা যিহেতু বুষ্টাৰ ড'জ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ল'বলগীয়া ওলাই আহক যিসকলে এটাও ভেকচিন লোৱা নাই তেওঁলোকে ভেকচিন লোৱা ফাৰ্ষ্ট ড'জটো লওক অতি শীঘ্ৰে তাৰপিছত ছেকেণ্ড ড'জ লওক আৰু যিসকলে ইতিমধ্যে ভেকচিন লোৱা 9 মাহ হৈছে তেওঁলোকে বুষ্টাৰ ড'জ ল'বলৈ ওলাই আহক কাৰণ ভেকচিনেহে আমাৰ দেশখনক আমাৰ চুবুৰীটোক আমাৰ ৰাজ্যখনক কোভিডৰ পৰা বচাই ৰাখিব পাৰিব আজি বুষ্টাৰ ড'জ হয় আজি প্ৰথম বুষ্টাৰ ড'জ ল'বলৈ মই সঁচা আনন্দিত হৈছোঁ কাৰণ মই এজন দ্বিতীয় ব্যক্তি যিজনে আজি তৃতীয় বুষ্টাৰ ড'জ ল'বলৈ সক্ষম হ'লোঁ বুষ্টাৰ ড'জ লোৱাৰ অৰ্থটো হ'ল আমাৰ ইতিমধ্যে আমি কি কৰিছিলোঁ প্ৰথম দ্বিতীয় ড'জ লৈছিলোঁ তাৰ ফলত আমাৰ দেহত ইমিউন ছিষ্টেম প্ৰতিৰক্ষা ক্ষমতাটো এক্টিভ হৈ আছিল সেই এক্টিভ প্ৰতিৰক্ষা ক্ষমতাক আকৌ বুষ্টাৰ ড'জে আৰু এক্টিভ কৰি তুলিব আৰু আমাক কি কৰিব কোভিডৰ পৰা বচাই ৰাখিব কিবা আহ্বান কৰিব নেকি যিসকল লোকে এতিয়াও হয়তো ভয় খাই আছে মই ৰাইজক এটাই অনুৰোধ কৰিব তেওঁলোকে মাৰ বান্ধি ওলাই আহক কোভিডে তেওঁক নিজক তেওঁৰ পৰিয়ালক তেওঁৰ চুবুৰীখনক তেওঁৰ সমাজখনক আৰু আমাৰ ৰাজ্যখনক কোভিডৰ ঢৌৰ পৰা বচাই ৰাখিব পাৰিব এনেকুৱা থাকিল আচলতে এগৰাকী ব্যক্তি যিয়ে আচলতে বুষ্টাৰ ড'জ ল'বলৈ আহি এনেদৰে নিউজ 18ৰ জৰিয়তে আহ্বান জনাইছে যে এই মুহূৰ্তত এই যি কোভিডৰ ভয়াৱহতা সেই ভয়াৱহতাৰ পৰা আপুনি মই ৰক্ষা পাব হ'লে কেৱল ভেকচিনেহে ৰক্ষা কৰিব পাৰিব গতিকে ভেকচিন লওক আৰু সুৰক্ষিত থাকক নিজেও আৰু সমাজখনকো আচলতে সুৰক্ষিত ৰাখক নিচক ভাস্কৰ ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু তেনেধৰণৰ পদক্ষেপ এতিয়া যি ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে তালৈ আদৰণি জনাইছে বিভিন্নজনে আৰু 60 ঊৰ্ধৰ লোকসকল ইতিমধ্যে ওলাই আহিছে আৰু ইতিমধ্যে সকলোৱে জনাইছে যে সকলো মাৰ বান্ধি ওলাই আহক আৰু দ্বিতীয় ভেকচিন লোৱাৰ 9টা মাহৰ পিছত তেওঁলোকক এই বুষ্টাৰ ড'জ প্ৰদান কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে GMCHতে আজি প্ৰথম এনেধৰণে আচলতে পৰীক্ষামূলকভাৱে যি বুষ্টাৰ ড'জ সেয়া ইতিমধ্যে দি থকা হৈছে আৰু আন কোন কেন্দ্ৰত বুষ্টাৰ ড'জ ল'ব পাৰিব বাকী ৰাজ্যবাসী সেয়া হয়তো পৰৱৰ্তী সময়ত জনোৱা হ'ব কিন্তু ইতিমধ্যে আমি জনাইছোঁ GMCHৰ পৰা আজি আৰম্ভ হৈছে এই বুষ্টাৰ ড'জ প্ৰদান প্ৰক্ৰিয়া